সভাটিৰ নামঘৰত অনুষ্ঠিত হোৱা জন ভাগিত অনুষ্ঠিত হৈছে। গতিকে আমি ইয়াত উপস্থিত হৈ সুখী অনুভৱ কৰিছোঁ। এনেকুৱা এই অনুষ্ঠানবিলাকে আমাৰ জাতিটো পৰিচালনা কৰাত সহায়ক হ'ব। আশা কৰিম আমাৰ বৃহত্তৰ এই দেশীয় অঞ্চলটোৰ সকলোৱে মনত এটা বিশ্বাসৰ ঢৌ সৃষ্টি হৈছে। আশা ৰাখিম আমি সুন্দৰভাৱে এই থকা জাতি জনগোষ্ঠীবিলাক লগ হৈ আমি ভৱিষ্যতৰ দিনত সুশান্তিৰে পৰিচালিত হ'ব পাৰোঁ। আজি একতাৰ যোগেৰে আমি লগ হৈছোঁ একেটা নিৰ্দিষ্ট এটা স্থানত আৰু সকলোৱে আমি সুন্দৰভাৱে আজি এই বস্তু ৰত্নাকৰবিলাক ভাওনা ভাগি উপভোগ কৰিছোঁ। আমাৰ দেওঘৰীয়া তিনিআলি সাৰ্বজনীন নামঘৰৰ আজি 14তম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচী উদযাপন কৰা হৈছে। উদযাপন কৰিছোঁ আপোনালোক সকলোৱে জানে আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এনেকুৱা অনুষ্ঠান খুব কমেই হৈছে। তথাপিও আমাৰ যিহেতু আমাৰ প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিতভাৱে আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাও চলি আছে। তাৰ মাজতে আমাৰ যি বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিতভাৱে আয়োজন কৰিলোঁ। আমাৰ প্ৰথমতে ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। ধৰ্মধ্বজা উত্তোলন কৰিলে আমাৰ নামঘৰীয়া ডাঙৰীয়াই। তাৰপিছতে আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ প্ৰতি আমি পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ। আমাৰ গাঁও প্ৰধান ভুৱন বৰুৱা ডাঙৰীয়াৰ লগতে আমাৰ এই নামঘৰৰ সন্মানীয় সভাপতি বিপিৰাম ফুকন ডাঙৰীয়াই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী কৰা হ'ল। সন্ধিয়ালৈ আমি গুৰুজনাৰ সৃষ্টিৰাজি এখনি নাট দস্যু ৰত্নাকৰৰ মুক্তিলাভ মঞ্চস্থ কৰিব লৈছোঁ স্থানীয় শিল্পীসকলৰ দ্বাৰা। এই নাটখনি পৰিচালনা কৰিছে দশাৱতাৰ নাট্যগোষ্ঠী। আজি এই নাটভাগি উদ্বোধন কৰিলে আমাৰ শোভাকৰণ লোহানী ডাঙৰীয়াই। লগতে আমাৰ মাজত উপস্থিত আছিল আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সদস্য ৰাজীৱ বৰুৱা ডাঙৰীয়া আৰু আমাৰ স্থানীয় সাংবাদিক বন্ধুসকল, আমাৰ মাহমৰা প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি সঞ্জয় নেহা ডাঙৰীয়া, তেখেতসকলে আমাৰ এই অনুষ্ঠানটি প্ৰস্তুত বৃদ্ধি কৰিলে। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানভাগি যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ তাৰ প্ৰতি সকলোলৈ আমি আশা ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।